গণৰাজ্য দিৱস 2025 এই ভিডিওটোৰ জৰিয়তে আমি 2025 বৰ্ষৰ গণৰাজ্য দিৱসৰ বিষয়ে কিছু কথা জানিব ওলাইছো এইবাৰ অৰ্থাৎ 2025 বৰ্ষত 76 সংখ্যক গণৰাজ্য দিৱস পালন কৰা হৈছে এইবাৰ আমি 76 সংখ্যক গণৰাজ্য দিৱস পালন কৰিছো গণৰাজ্য দিৱস 2025 ৰ বিষয়বস্তু হৈছে স্বৰ্ণিম ভাৰত বিৰাসত और বিকাশ ইংৰাজীত ইয়াক গোল্ডেন ইণ্ডিয়া হেৰিটেজ এণ্ড ডেভেলপমেণ্ট বুলি কয় আৰু অসমীয়াৰ অনুবাদ হৈছে সোণালী ভাৰত ঐতিহ্য আৰু উন্নয়ন এই বিষয়বস্তুই ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু প্ৰগতিৰ যাত্ৰাক প্ৰতিফলিত কৰিছে এই বিষয়বস্তুই কি প্ৰতিফলিত কৰিছে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু প্ৰগতিৰ যাত্ৰাক প্ৰতিফলিত কৰিছে গতিকে আমি গম পালো 2025 বৰ্ষৰ গণৰাজ্য দিৱসৰ বিষয়বস্তু বা থিম ইংৰাজীত ইয়াক থিম বুলি কোৱা হয় থিম হৈছে স্বৰ্ণিম ভাৰত বিৰাসত और বিকাশ এইবাৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি গৰাকীৰ নাম হৈছে প্ৰাভো সুবিয়ান্টো তেখেত হৈছে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি এইবাৰ গণৰাজ্য দিৱসত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাভো সুবিয়ান্টো মুখ্য অতিথি হিচাপে উপস্থিত আছে এইখিনি আমি 2025 বৰ্ষৰ গণৰাজ্য দিৱসৰ বিষয়ে কিছুমান কথা গম পালো যিখিনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট এতিয়া আমি গণৰাজ্য দিৱসৰ বিষয়ে কেইটামান পইণ্ট জানি থৈ দিওঁ যিকেইটা আপোনালোকৰ আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে 1950 চনৰ 26 জানুৱাৰীত ভাৰতৰ সংবিধান গৃহীত আৰু কাৰ্যকৰী হয় সেই দিনৰ পৰা ভাৰতক এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য ৰূপে ঘোষণা কৰা হৈছে 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰত এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য ৰূপে ঘোষণা কৰা হৈছে আৰু তেতিয়াৰ পৰা 26 জানুৱাৰীত আমি গণৰাজ্য দিৱস পালন কৰি আহিছো ভাৰতৰ প্ৰথম গণৰাজ্য দিৱস পালন কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰীত আৰু সেই সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে গণৰাজ্য দিৱসৰ পেৰেডৰ স্থান হৈছে কৰ্তব্য পথৰ পুৰণি নাম হৈছে ৰাজপথ অৰ্থাৎ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পেৰেড অনুষ্ঠিত হয় 1950 চনৰ উদযাপন কৰা প্ৰথম গণৰাজ্য দিৱসৰ প্ৰথম মুখ্য অতিথি আছিল ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি সুকাৰ্ণো 1950 চনত উদযাপন কৰা প্ৰথম গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি আনহাতে এইবাৰ অৰ্থাৎ 2025 চনত উদযাপন কৰা গণৰাজ্য দিৱসতো ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মুখ্য অতিথি হিচাপে উপস্থিত আছিল আমি এতিয়ালৈকে গণৰাজ্য দিৱসৰ বিষয়ে যিখিনি কথা আলোচনা কৰিলো তাৰ পৰা পৰীক্ষাত কেনেকুৱা প্ৰশ্ন আহিব পাৰে সেই বিষয়ে ইয়াত কেইটামান এমচিকিউৰ জৰিয়তে চমু আভাস দিবলৈ চেষ্টা কৰা হৈছে প্ৰথম প্ৰশ্ন which edition of Republic Day is celebrated on 26 January 2025 26 জানুৱাৰী 2025 ত কিমান সংখ্যক গণৰাজ্য দিৱস পালন কৰা হৈছে উত্তৰটো হৈছে 76th অৰ্থাৎ 76 সংখ্যক গণৰাজ্য দিৱস পালন কৰা হৈছে 2025 চনত দুই নম্বৰ প্ৰশ্নটো হৈছে what is the theme of Republic Day 2025 আমি ইতিমধ্যে আলোচনা কৰি আহিছো যে গণৰাজ্য দিৱস 2025 ৰ বিষয়বস্তু হৈছে স্বৰ্ণিম ভাৰত বিৰাসত और বিকাশ গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন এ 3 নং প্ৰশ্ন what is the name of the chief guest of Republic Day 2025 গণৰাজ্য দিৱস 2025 ৰ মুখ্য অতিথি গৰাকীৰ নাম কি অপচন 4টা আছে ভ্লাদিমিৰ জেলেনস্কি ভ্লাদিমিৰ পুটিন প্ৰাভো সুবিয়ান্টো আৰু ইমানুৱেল মেক্ৰন এইকেইটাৰ ভিতৰত আমি জানো যে 2025 বৰ্ষৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল প্ৰাভো সুবিয়ান্টো গতিকে অপচন সি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ এখেত হৈছে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি ঠিক তেনেদৰে ভ্লাদিমিৰ জেলেনস্কি হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি আৰু ইমানুৱেল মেক্ৰন হৈছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি 4 নং প্ৰশ্ন হু আনফাৰ্লছ
দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া অন ৰিপাব্লিক ডে গণৰাজ্য দিৱসত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে উত্তোলন কৰে প্ৰেছিডেণ্ট ভাইচ প্ৰেছিডেণ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এইকেইটা অপশ্যন দিয়া আছে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰেছিডেণ্ট ভাৰতৰ ৰাষ্ট্ৰপতিয়ে গণৰাজ্য দিৱসত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে 5 নং প্ৰশ্ন হোৱাট ইজ দ্য ট্ৰেডিশ্যনেল ভেনু ফৰ দ্য ৰিপাব্লিক ডে পেৰেড গণৰাজ্য দিৱসৰ পেৰেডৰ পৰম্পৰাগত স্থান কি উত্তৰ হৈছে কৰ্তব্য পথ অৰ্থাৎ অপশ্যন সি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ গণৰাজ্য দিৱসৰ বিষয়ে পৰীক্ষাত আহিব পৰা যিখিনি তথ্যৰ প্ৰয়োজন সেইখিনি আজি ইয়াত আলোচনা কৰিছো আশা কৰোঁ এই তথ্যখিনি আপোনালোকক আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত সহায় কৰিব